অসম নাগালেণ্ড সীমান্তৰ কানুবাৰী বালিজান্তৰ যি সমীপত আচলতে NSCN নগাৰ সন্ত্ৰাস চলিছে। আজি সন্ত্ৰাসৰ বলি হৈছে দুজনকৈ অসমীয়া যুৱক আৰু অসমীয়া যুৱক দুজনে বজাৰ কৰিবলৈ গৈছিল নাগালেণ্ডৰ লকুন বস্তিত আৰু যি সীমামূৰীয়া অঞ্চলৰ পৰাই তেওঁলোক কৰায়ত্ব কৰি নি হাবিৰ মাজত আচলতে তেওঁলোক গুৰুকৈ পিটন দিয়া হৈছে আৰু তেওঁলোকে যথেষ্ট ভৰিত দুখ পাইছে, তেওঁলোকে হাতত দুখ পাইছে বুলি কৈছে। তেওঁলোকে এই মুহূৰ্তত তেওঁলোকৰ মোৰ কাষত আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কেনেধৰণে আচলতে NSCN সন্ত্ৰাস চলাইছে অসম নাগালেণ্ড সীমান্তৰ সোণাৰী সমষ্টি যি কানুবাৰী যি সমীপৰ যি লকুন বস্তিত চলাইছিল। আৰু মই প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি? মোৰ নাম প্ৰাঞ্জল বসা। কি হৈছিল গোটেই ঘটনাটো? আমি নাগালেণ্ড বজাৰ কৰিব বুলি গৈছিলোঁ। আমি 9টা মানত গৈছিলোঁ। তাত গৈ পাইছিলোঁ, বজাৰত সোমাইছিলোঁ। আমি দোকান এখনত মই পইচা খুচুৰা কৰোঁ বুলি সোমাইছোঁ। তেতিয়া পিছ পিন্ধা নগা এজনে আহি মোক ধৰি টানি লৈ গৈছে। তাৰপিছত আমাক বাইকত উঠাই লৈ গুচি গৈছে। উঠাই নি গৈ আমাক হাবিত মাৰপিট কৰিছে। কি বুলি কৈছে? হাবিত কি মাৰপিট কৰিছে? মাৰপিট কৰিছে মানে আমাৰ ইয়াত কেইদিনমান আগত আছাম ৰাইফলে কিবা মানুহ ধৰিছিলে বোলে। NSCN ধৰিছিলে। সেই ধৰাকেইটা মোক কৈছে যে তই লগাই দিলি বুলি ধৰিছে। মানে তহঁতি লগাই দিলি, আমাৰ দুইটাকে কৈছে। তই মোক বেছিকৈ ধৰিছে, তই লগাই দিলি বুলি। কেনেধৰণে মুক্ত হৈ আহিলে তেওঁলোকে? কেনেধৰণে মুক্ত এৰি থৈ গ'ল? মাৰপিট কৰি মানে এৰি থৈ গ'ল। আমাক মাৰিবলৈ লওঁতে এইপিনে ইণ্ডিয়ান আৰ্মি গৈ পালে। আছাম ৰাইফলে আৰ্মি কি কৈছে নাজানো, কিন্তু গৈ পোৱা খবৰ পাই সিহঁতি আমাক এৰি থৈ পলাই গুচি গৈছে। আৰ্মি যোৱাৰ সম্ভেদ পাই পলাই গুচি গৈছে। নিশ্চয় মই আনজন আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। আচলতে গোটেই ঘটনাটোৱে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজ শংকিত হৈ পৰিছে, কিয়নো আচলতে অসম নাগালেণ্ড সীমান্তৰ বালিজান গান ইফালে লকুন বস্তি প্ৰায় কাষৰীয়া অঞ্চল, যিহেতু তেওঁলোকৰ আহযাহ চলি থাকে। আৰু তেনে আহযাহ চলি থকাৰ সময়ত আচলতে দুৰ্ধক্ষ যি আচলতে উগ্ৰপন্থী NSCNৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাসত আচলতে তেওঁলোকে চিন্তিত হৈ পৰিছে। এই মুহূৰ্তত কেনেধৰণৰ সন্মুখীন হৈছিলা তুমি যোৱাকালি? যোৱাকালি মানে কি হ'ল, আমিতো তেনেকৈ বজাৰ কৰিবলৈ যোৱা, আনকালিও যাওঁ বজাৰলৈ। তেনেকৈ কালি প্ৰথম আমি 9মান বজাতে গৈছিলোঁ। বজাৰত গৈ মানে 5 মিনিটমান ৰৈছিলোঁ। ৰওঁতে মানে ইয়াক মানে ধৰিলে পিছফালৰ পৰা। ধৰা দেখি মই গ'লোঁ খেদি কৰি যে ককাই কেলৈ ধৰিছে এইটো। তেতিয়া কৈছে তই লগত আহিছ নেকি সুধিছে। হয় মই লগতে আহিছোঁ। তেনেহ'লে ইয়াক তেতিয়া হাতুৰি এটা মানে মাৰি দিছিলে। মৰা দেখি মই চিন্তা কৰিলোঁ এইটোতো ভাল কথা হোৱা নাই এনেকৈ হ'লেতো। তাৰপৰা মানে বাইকত আৰু দুজন মানে সেনেকৈ গটিয়াগটি কৰিছে। তাৰ বাইকত লৈ গ'ল। তাৰপৰা লৈ যোৱা দেখি আমি ভাবিছোঁ কি তাতে কিবা কিবি সুধিব চাগে নাগালেণ্ডৰ বস্তিতে। ইয়াত সোধা নাই, ডাইৰেক্ট হাবি ফালে লৈ গৈছে মানে। তেতিয়া আমি সুধিছোঁ, কৈছোঁ যে কেলৈ আনিছে। তেতিয়া কৈছে ইয়াক তই কিমান পইচা পালি, কেলৈ লগাই দিছিলি। মানে সেনা বাহিনী চোৰাংচোৱা বুলি তোমালোকক কৈছে, দাবী কৰিছে। তেনেকুৱাকৈ কৈছে। কিহত মাৰিছে তোমালোকক? মোক মানে কি হ'ল, এনেকুৱা হাতত দিছিলে, হাতত মাৰিছিলে। হাতত মই এনেকৈ পাতি দিলোঁ, মূৰতে মাৰিছিলে। হাতত পাতি দিয়াৰ কাৰণে হাত ইয়াত লাগিলে। তাৰপৰা মানে কি হ'ল, ছেফ কৰা দেখি মানে কৈছে যে তই ছেফ কৰিবি আৰু কৰ। তেনেহ'লে মোক কিক কৰিছিলে। কিক কৰোঁতে মই নীটো আপ কৰি দিছোঁ। তাৰপৰা আঁঠুত লাগিছে। তাৰপৰা মানে দুইটাকে আমাৰ এক্সট্ৰা কৰি দিছে, মানে অঁতৰাতে লৈ গ'ল, মাৰপিট কৰিছে। তাৰপিছত আৰ্মি যোৱাৰ পিছত তেওঁলোকে পলাইছে। আৰ্মি যোৱাৰ পিছত বুলি আমিতো গম নাপাওঁ কি আহিছে কি নাই। সিহঁতি মানে নগা মানুহ ইফালৰ পৰা সিফালে অহা যোৱা কৰি আছে। তাৰপৰা ভাবি মানে তহঁতি কৈছে আমাক বেলেগ এফালে নিয়া চিন্তা কৰিছিলে, মানে বেলেগ এফালৰ পৰা লৈ গৈ আমাক ঠগা কথা কৈছিলে নি, ভাবিছিলে নি। তাৰপিছত মানে কি হ'ল, আমি ক'লোঁ মই ইফালে যাব, মেইন ৰোডতে যাব, মই ঠেংপুৰাই যাব, এনেকৈ মই কৈছোঁ। তাৰপৰা তেতিয়া মানে আৰু বুঢ়া মানুহ এজনে গৈ আমাক বাইকত লৈ আহিছে। তোমালোকৰ মানে এৰি থৈ গুচি যায়? তেওঁলোকে গুচি গৈছে। হয়, এনেধৰণে আচলতে অসম অৰুণাচল সীমান্তৰ কানুবাৰী বালিজান গান্তৰ বাসিন্দা প্ৰাঞ্জল বৰা, নৱজিৎ লাখন দুয়োজনে আচলতে যি বজাৰ কৰিবলৈ গৈছিল, বজাৰ কৰিবলৈ যোৱাৰ পিছতে আচলতে সন্দেহযুক্ত যে NSCNে তেওঁলোকক আচলতে তাৰ পৰা ধৰি নি তেওঁলোকক হাবিৰ জংঘললৈ নি মাৰপিট কৰিছে, গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে। তেওঁলোকৰ অভিযোগ এটাই যে তেওঁলোকক কৈছে সেনাৰ চোৰাংচোৱাগী কৰিছে, অসম ৰাইফলছৰ তোমালোকে চোৰাংচোৱাগী কৈছা যে বিগত কিছুদিনৰ পূৰ্বে আচলতে সেই অঞ্চলৰ পৰা NSCNৰ কিছু কেডাৰ অসম ৰাইফলছে আচলতে আটক কৰিছিল। আৰু আটক কৰাৰ কাৰণে এই দুজনেই আচলতে সেই চোৰাংচোৱা কৰি তেওঁলোক আটক কৰিছিল বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰি আচলতে যি তেওঁলোকে মাৰপিট কৰিলে, ইয়াক লৈ আচলতে সমগ্ৰ এই যি নাগালেণ্ড সীমান্তৰ বালিজান গান্তত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে সেনা আৰু আৰক্ষীয়ে ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত জানিব পাৰিছে। আৰক্ষী ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শনৰ বাবে তেওঁলোকে কিছু অহা বুলি আমি জানিব পাৰিছোঁ। মুঠৰ ওপৰত এটাই কথা যে অসম অৰুণাচল আৰু নাগালেণ্ড সীমান্তত বাৰে বাৰে আচলতে অসমীয়া লোকৰ ওপৰত সন্ত্ৰাস চলে, কিন্তু ইয়াৰ পিছতো আচলতে ইয়াৰ যিটো নিৰাময় আচলতে যেনেধৰণে আচলতে প্ৰতিহত কৰিব লাগে প্ৰশাসন বা আৰক্ষীয়ে, যেনেধৰণে আচলতে ইয়াৰ গোটেই সমাধান কৰিব লাগে, এই ক্ষেত্ৰত কিন্তু যথেষ্ট বিফল হৈছে। ইয়াৰ পুনৰ এক উদাহৰণ আমি দেখা পালোঁ। এনেধৰণে আচলতে অসমত নহয়, আচলতে নাগালেণ্ডত নগাৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাস চলি থাকে, কিন্তু সীমান্তৱৰ্তী অঞ্চলটো যিহেতু অসম নাগালেণ্ড আৰু অসমৰ যি আচলতে মিলাপ্ৰীতি এটা ভাৱ আছিল, কিন্তু তেওঁলোকে কিন্তু সেই সন্ত্ৰাস সৃষ্টি কৰে, অসমৰ মাটিৰ কাষতে সন্ত্ৰাস সৃষ্টি কৰি তেওঁলোকে মাটি বেদখল কৰে। ইয়াৰ উপৰিও আচলতে অসমীয়া যুৱকক তেওঁলোকে মাৰপিট কৰে। এনেধৰণৰ ঘটনা এতিয়া সমগ্ৰ কানুবাৰী অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়।